অৱশেষত ৰহস্য ফাদিল জুবিন গাৰ্গ মৃত্যুৰ পূৰ্বে কি কৈ গৈছিল চেমকানু সিদ্ধাৰ্থ আৰু শেখৰ জ্যোতি শৰ্মাক জুবিন গাৰ্গ মৃত্যুৰ পিছৰে পৰা উদ্ঘাটন হৈ আছে এটাৰ পিছত আন এটা ৰহস্য আজিৰ এই খবৰটো প্ৰতিজন অসমীয়াৰ বাবে বহুতে গুৰুত্বপূৰ্ণ কাৰণ গোটেই অসমীয়া জাতিটোৱে জানিব বিচাৰে কেনেকৈ মৃত্যু হৈছিল জুবিন গাৰ্গৰ কাৰ গাফিলতিত মৃত্যু হৈছিল জুবিন গাৰ্গৰ ইয়াতে কিবা ৰহস্য লুকাই আছে নেকি আজিৰ এই খবৰটো আপোনালোকে জানাৰ পিছত গম পাব কিমানখিনি গাফিলতি কৰিছিলে চেমকানু মহন্ত শেখৰ জ্যোতি গোস্বামী সিদ্ধাৰ্থ শৰ্মাই এইসমূহ মানুহক জুবিন গাৰ্গে কৈছিলে তাৰ সমস্যা তাৰ পিছতো বলপূৰ্বকভাৱে জুবিন গাৰ্গক লৈ যোৱা হৈছিল ছিংগাপুৰত আৰু আয়োজন কৰিছিল ইয়ট পাৰ্টিত হয় সম্পূৰ্ণ ভিডিঅ'টি চাওক আপোনালোকৰ ওচৰত সম্পূৰ্ণকৈ মই উপস্থাপন কৰিছোঁ আপুনি যদি চেনেলটোত প্ৰথমবাৰ আহিছে এনেবোৰ গুৰুত্বপূৰ্ণ খবৰ নিতৌ পাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক লগতে আজিৰ এই ভিডিঅ'টিত এটা লাইক নিশ্চয় কৰিব জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আজিৰ এই ভিডিঅ'টিৰ কমেণ্টত এবাৰ হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি নিশ্চয় লিখিব বলক আগবাঢ়িছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ফালে চকুৰ সমস্যাত ভুগি আছিল জুবিন গাৰ্গ সিজাৰৰ লগতে চকুৰ গুৰুতৰ বেমাৰত ভুগি আছিলে জুবিন গাৰ্গে চেমকানুক অনুৰোধ কৰিছিল ছিংগাপুৰৰ এই অনুষ্ঠানটো বাতিল কৰিব লাগে কিন্তু চেমকানুৱে কোনো পধ্যে মানা নাছিলে বলপূৰ্বকভাৱে ছিংগাপুৰলৈ যাব লাগে বুলি বল প্ৰয়োগ কৰি আছিল জুবিন গাৰ্গৰ ওপৰত যদি জুবিন গাৰ্গ নাযায় তেনেহ'লে তাৰ গল কাটা যাব তাৰ বহুত টকা লোকচান হ'ব এই বেপাৰীটোৱে জোৰ জবৰদস্তিকৈ জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ গৈছিল ইয়াৰ লগতে আন এক ডাঙৰ কথা ইয়াতে লুকাই আছে চেমকানুৰ লগতে সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি গোস্বামীয়ে ভালকৈ জানিছিল যে ইতিমধ্যে ডক্টৰে কৈছিলে সিজাৰ বুলি ডক্টৰে জুই আৰু পানীৰ লগত শত্ৰুমি আছে বুলি জুবিন গাৰ্গৰ কৈ দিছিলে পানী আৰু জুইৰ পৰা সদায় সাৱধানে থকাৰ বাবে এডভাইচ দিছিলে ডক্টৰে তাৰ পিছতো কিয় ইয়ট পাৰ্টিৰ আয়োজন কৰিছিল সিদ্ধাৰ্থ শৰ্মাই কিয় সিদ্ধাৰ্থ শৰ্মাই পানীত নমাই দিছিলে জুবিন গাৰ্গক হয় এটাৰ পিছত আন এক ৰহস্য আপোনালোকৰ আগত এতিয়া শুনক জুবিন গাৰ্গে কি কৈছিলে চেমকানু মহন্তক চকুৰ সমস্যাত ভুগি আছিল জুবিন গাৰ্গ ছিংগাপুৰলৈ যোৱাৰ পূৰ্বে জুবিনে কৈছিল চকুৰ সমস্যাৰ কথা ৰৈ বিনালেৰ শ্বুটিঙৰ পৰাই চকুৰ সমস্যাত ভুগিছিল জুবিন গাৰ্গে অন্তিম সাক্ষাৎকাৰত এই কথা জনাইছিল জুবিন গাৰ্গে অসুস্থ জুবিন গাৰ্গক কিয় লৈ যোৱা হৈছিল ছিংগাপুৰলৈ বুলি এতিয়া প্ৰশ্ন উত্থাপন হৈছে চকুৰ সমস্যাত ভুগি আছিল জুবিন গাৰ্গ আৰু এই জুবিন গাৰ্গক বলপূৰ্বকভাৱে ছিংগাপুৰলৈ কিয় লৈ গ'ল চেমকানুৱে কিয় তাৰ লগতে সংগ দিলে শেখৰ জ্যোতি গোস্বামী সিদ্ধাৰ্থ শৰ্মাই ৰাজ্যবাসীসকল ইয়াক লৈ যদি আপোনালোকৰ কিবা ক'বলগীয়া আছে ভিডিঅ'টিৰ কমেণ্টত আপোনালোকৰ মতামত জনাব পাৰে জুবিন গাৰ্গৰ ন্যায়ক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ প্ৰতিক্ৰিয়া অতি ক্ষিপ্ৰতাৰে ন্যায় প্ৰক্ৰিয়াৰে হ'ব জুবিনৰ ঘটনাৰ বিচাৰ ইয়াৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কেইবাটাও মন্তব্য কৰে আপোনালোকৰ মাজত মই তুলি ধৰিছোঁ জুবিনৰ মৃত্যুৰ ন্যায় সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য চাৰ্জশ্বিট দাখিলৰ পাছতে হ'ব বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতত জুবিনৰ মৃত্যুৰ বিচাৰ হ'ব ন্যায় প্ৰক্ৰিয়াৰে শীঘ্ৰেই সমাধান হওক বিচাৰ জুবিনৰ স্মৃতিত চৰকাৰে নিৰ্মাণ কৰিব প্ৰতিমূৰ্তি জুবিনৰ স্মৃতিত নিৰ্মাণ হ'ব সংগীত মহাবিদ্যালয় জুবিনৰ মৃত্যুৰ ন্যায় সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইকেইটা মন্তব্য কৰে আজি ছিংগাপুৰলৈ উৰা মাৰিছে SITৰ দল হোটেলৰ CCTV ফুটেজ কৰিব সংগ্ৰহ হয় হোটেলৰ CCTV ফুটেজ সংগ্ৰহ কৰিব SITৰ দলে ছিংগাপুৰত কোনটো হোটেলত কোনে কোনে থাকিছিলে কোনে জুবিনৰ লগত থাকিছিলে সম্পূৰ্ণ ঘটনা সম্পূৰ্ণ ৰহস্য উদ্ঘাটন কৰিব SITৰ দলে আজিৰ দিনটোতে উৰা মাৰিব ছিংগাপুৰলৈ SITৰ দল জুবিন গাৰ্গ ঘটনাক লৈ ডাঙৰ খবৰ আজি ছিংগাপুৰলৈ ৰওনা হ'ব SITৰ দল ছিংগাপুৰলৈ যাব SIT প্ৰধান মুন্না প্ৰসাদ গুপ্তা আৰু তৰুণ গোৱেল ঘটনাৰ এমাহৰ পিছত ছিংগাপুৰত চলিব SITৰ তদন্ত ঘটনা সংঘটিত হোৱা স্থানলৈকৈ তদন্ত চলাব SITয়ে ছিংগাপুৰৰ আৰক্ষীয়েও সাজু কৰি ৰাখিছে প্ৰাথমিক তদন্তৰ প্ৰতিবেদন
প্ৰধান শিল্পীগৰাকীক প্ৰাণৰ শিল্পীগৰাকীক ন্যায় দিবলৈ তৎপৰ হৈছে এতিয়া SITৰ দল। ছিংগাপুৰ আৰক্ষীৰ সৈতে আনুষ্ঠানিক আলোচনাত মিলিত হ'ব SITৰ দলটো। হোটেলৰ CCTV ফুটেজ কৰিব সংগ্ৰহ। জুবিন গাৰ্গৰ ন্যায়ক লৈ পত্নী গৰিমা গাৰ্গৰ ডাঙৰ বিস্ফোৰণ। জুবিনৰ ন্যায় লাগিবই, এক আস্থাৰে শান্তিৰে ধৈৰ্যৰে অপেক্ষা কৰি আছো, শুদ্ধভাৱে পানী নৰহকাভাৱে বিচাৰ হওক বুলি মন্তব্য পত্নী গৰিমা গাৰ্গৰ। জুবিন গাৰ্গৰ লগত প্ৰকৃততে কি হৈছিল? জুবিন গাৰ্গৰ লগত কিয় এনেকুৱা হ'ল? প্ৰতিটো প্ৰশ্নৰ উত্তৰ আমাক লাগিবই বুলি পত্নী গৰিমা গাৰ্গৰ বিস্ফোৰণ। জুবিনৰ লগত কি হৈছিল সেই কথা আমি সকলোৱে জানিব লাগিব। এক আস্থাৰে শান্তিৰে ধৈৰ্যৰে অপেক্ষা কৰি আছো। প্ৰতিজন অসমীয়াৰ আত্মাত সোমাই আছে জুবিন। কোটি কোটি মানুহৰ মাজত জুবিন জীয়াই থাকিবই লাগিব। শুদ্ধভাৱে পানী নৰহকাভাৱে বিচাৰ হওক বুলি পত্নী গৰিমা গাৰ্গৰ ডাঙৰ প্ৰতিক্ৰিয়া। আমি সকলোৱে একত্ৰিত হৈ থাকিব লাগিব। জুবিনে কৰিব বিচৰা সকলোবোৰ কাম আমি কৰিব লাগিব। সকলোৰে কণ্ঠত জুবিন জীয়াই থাকিব। নৱপ্ৰজন্মক ভাল পাইছিল জুবিন গাৰ্গে। নৱপ্ৰজন্মৰ বাবে বহুদিন কান্দিছে জুবিন গাৰ্গে। নতুন প্ৰজন্মই জুবিন গাৰ্গৰ সপোনবোৰক কঢ়িয়াই নিয়ক। মোৰ কাষত সদায় থাকক আপোনালোকে। এনেবোৰ বহুতকেইটা মন্তব্যৰে গৰিমা গাৰ্গে ন্যায় বিচাৰিলে চৰকাৰৰ পৰা। জুবিন গাৰ্গৰ ন্যায়ক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ প্ৰতিক্ৰিয়া। অতি ক্ষিপ্ৰতাৰে ন্যায় প্ৰক্ৰিয়াৰে হ'ব জুবিনৰ ঘটনাৰ বিচাৰ। ইয়াৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কেইবাটাও মন্তব্য কৰে আপোনালোকৰ মাজত মই তুলি ধৰিছো। জুবিনৰ মৃত্যুৰ ন্যায় সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। চাৰ্জশ্বিট দাখিলৰ পাছতে হ'ব বিচাৰ প্ৰক্ৰিয়া। ফাষ্ট ট্ৰেক আদালতত জুবিনৰ মৃত্যুৰ বিচাৰ হ'ব। ন্যায় প্ৰক্ৰিয়াৰে শীঘ্ৰেই সমাধান হওক বিচাৰ। জুবিনৰ লগত কি হৈছিল সেই কথা আমি সকলোৱে জানিব লাগিব। এক আস্থাৰে শান্তিৰে ধৈৰ্যৰে অপেক্ষা কৰি আছো। প্ৰতিজন অসমীয়াৰ আত্মাত সোমাই আছে জুবিন। আজি ছিংগাপুৰলৈ উৰা মাৰিছে SITৰ দল। হোটেলৰ CCTV ফুটেজ কৰিব সংগ্ৰহ। হয়, হোটেলৰ CCTV ফুটেজ সংগ্ৰহ কৰিব SITৰ দলে। ছিংগাপুৰত কোনটো হোটেলত কোনে কোনে থাকিছিলে, কোনে কোনে জুবিনৰ লগত থাকিছিলে, সম্পূৰ্ণ ঘটনা সম্পূৰ্ণ ৰহস্য উদ্ঘাটন কৰিব SITৰ দলে। আজিৰ দিনটোতে উৰা মাৰিব ছিংগাপুৰলৈ SITৰ দল। জুবিন গাৰ্গ ঘটনাক লৈ ডাঙৰ খবৰ। আজি ছিংগাপুৰলৈ ৰওনা হ'ব SITৰ দল। ছিংগাপুৰলৈ যাব SIT প্ৰধান মুন্না প্ৰসাদ গুপ্তা আৰু তৰুণ গোৱেল। ঘটনাৰ এমাহৰ পিছত ছিংগাপুৰত চলিব SITৰ তদন্ত। ঘটনা সংঘটিত হোৱা স্থানলৈকৈ তদন্ত চলাব SITয়ে। ছিংগাপুৰৰ আৰক্ষীয়েও সাজু কৰি ৰাখিছে প্ৰাথমিক তদন্তৰ প্ৰতিবেদন। প্ৰধান শিল্পীগৰাকীক প্ৰাণৰ শিল্পীগৰাকীক ন্যায় দিবলৈ তৎপৰ হৈছে এতিয়া SITৰ দল।